আমি যেতিয়া খাদ্য খাওঁ, খাদ্য খোৱাৰ পিছত মুখ গহ্বৰৰ ভিতৰত কি হয় বা মুখ গহ্বৰত আমি খোৱা খাদ্যবিলাকৰ এনেদৰে পাচন হয় যে সেই কথাটো চাম। এখন মানুহৰ মুখখনত কি থাকে? প্ৰথমতে আমাৰ কি থাকে? জিভা থাকে এখন। এইবিলাক মুখৰ বেৰ, ভিতৰৰ বেৰ। আমাৰ দুইপাৰে কি থাকে? দাঁত থাকে। সকলো মানুহৰ দুইপাৰে দাঁত থাকে। আমি খাদ্য বস্তু এটা যেতিয়া মুখত সোমাই লোৱাৰ লগে লগে কি হয়? এই খাদ্য বস্তুখিনি দাঁতেৰে চুবাই গুড়ি কৰো, গুড়ি কৰি দিওঁ, হয় না? আমি হাতেৰে সোমাই লওঁ মুখত সোমাই লওঁ, লৈ হাতেৰে চুবাই খাদ্যখিনি গুড়ি কৰি দিওঁ। গুড়ি কৰি দিয়াৰ পিছত কি হয় যে এই যি বেৰ আছিল, এই বেৰ বিলাকত এইখিনিত আমাৰ লালতী গ্ৰন্থি থাকে। কি থাকে? লালতী গ্ৰন্থি থাকে। এই লালতী গ্ৰন্থি বিলাকৰ পৰা লালতী ওলাই। কি ওলাই? লালতী ওলাই। ক'ৰ পৰা ওলাই? লালতী গ্ৰন্থিৰ পৰা কি ওলাই? লালতী ওলাই। এই লালতীবিলাক খাদ্য বস্তুখিনিৰ লগত মিহলি হৈ যায় আৰু জিভাখনে কি কৰে? ভালদৰে খাদ্যখিনি লৰাই লালতীখিনি যাতে খাদ্যৰ লগত পুৰা ভালদৰে মিহলি হৈ যায়, পুৰা মিক্স হৈ যায়, তেনেকুৱাকে লৰাই থাকে। তাৰপিছত কি হয়? এই লালতী গ্ৰন্থিৰ পৰা ওলোৱা লালতীত কি থাকে? এনজাইম থাকে। ENZYM এনজাইম থাকে, মানে উৎসেচক থাকে। আৰু এই উৎসেচকটোত কি কৰে? লালতী গ্ৰন্থিৰ পৰা কি ওলাই? লালতী ওলাই। লালতীত কি থাকে? এটা এনজাইম থাকে আৰু এই এনজাইমটোক আমি এমাইলেজ বুলি কওঁ। এমাইলেজ কি হ'ল? যে আমি যেতিয়া খাদ্যখিনি মুখত লওঁ, দাঁতে প্ৰথমতে কি কৰে? চবাই গুড়ি কৰি দিয়ে। জিভাই খাদ্য বস্তুখিনি এই লালতী গ্ৰন্থিৰ পৰা ওলোৱা লালতীৰ লগত যাতে মিক্স হৈ যায়, তেনেকে লৰাই থাকে। তাৰপিছত এই লালতী গ্ৰন্থিত থকা লালতীত এটা এনজাইম থাকে। এই এনজাইমটোক আমি কি বুলি কওঁ? লালতী এমাইলেজ বুলি কওঁ। আৰু এই এমাইলেজে কি কৰে? এতিয়া এই এমাইলেজে কি কৰে? আমি যে খাদ্যখিনি খালো, সেই খাদ্যত থকা জটিল শৰ্কৰাক কি কৰে? সৰল শ্ৰেণীলৈকে ৰূপান্তৰ কৰে। অৰ্থাৎ আমাৰ খাদ্যত থকা যিখিনি জটিল উপাদান আছিল, সেই জটিল উপাদানখিনি কি কৰে? সৰল কৰে। কোনে? লালতী এমাইলেজে। লালতী এমাইলেজ কি? এটা এনজাইম। কি এনজাইম? লালতীত থকা এনজাইম। এনজাইম মানে কি? এনজাইম মানে হ'ল যিবোৰ বস্তুৱে আমাৰ খাদ্যত থকা জটিল উপাদানবিলাক ভাঙি সৰল কৰে, সেইবোৰকে এনজাইম বোলে। গতিকে আমাৰ কথাখিনি ধুনীয়াকৈ ক্লিয়াৰ হ'লনে? যে আমাৰ মুখ গহ্বৰত কি হয়? আমি প্ৰথমতে খাদ্য মুখত সোমাই দিওঁ, দিয়াৰ পিছত দাঁতেৰে চবাই গুড়ি কৰোঁ। গুড়ি কৰাৰ পিছত মুখৰ এই যিবিলাক বেৰ আছে, মুখ গহ্বৰৰ বেৰত থকা যিবিলাক লালতী গ্ৰন্থি আছে, সেই লালতী গ্ৰন্থিবিলাকে লালতী ক্ষৰণ কৰে। এই ক্ষৰণ হোৱা লালতীবোৰ খাদ্যখিনিৰ লগত মিহলি হয় আৰু জিভাখনে কি কৰে? এই খাদ্যখিনিক ভালদৰে মানে লালতীৰ লগত মিক্স কৰি দিয়ে, মিহলাই দিয়ে। তাৰপিছত কি হয়? যেতিয়া ভাঙি গুড়ি হৈ যায়, গুড়ি হোৱাৰ পিছত সেই লালতীত থকা লালতী এমাইলেজ নামৰ যি উৎসেচক, সেই সেই উৎসেচকে খাদ্যখিনিত থকা জটিল যিবিলাক শৰ্কৰা আছিল, সেই শৰ্কৰাবিলাকক কি কৰে? সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে। শৰ্কৰাৰ বহুকেইটা ভাগ আছে। এই বিষয়ে এটা নতুন ভিডিঅ'ত আমি আলোচনা কৰিম। শৰ্কৰা কিমান প্ৰকাৰৰ থাকে, জটিল শৰ্কৰা কি, সৰল শৰ্কৰা কি, আমি পিছত আলোচনা কৰিম, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে আমি নেক্সট বেলেগ এটা ভিডিঅ'ত শৰ্কৰাৰ বিষয়ে আলোচনা কৰিম। গতিকে এতিয়া চাওঁ, এইখিনি আমাৰ ক্লিয়াৰ হ'লনে? যে খাদ্যত থকা এই লালতী এমাইলেজে কি কৰে? খাদ্যৰ জটিল উপাদানখিনিক সৰল কৰে। লগতে এই লালতী এমাইলেজে আৰু কেইটামান কাম কৰে। কেনেকুৱা কাম কৰে? যে খাদ্য বস্তুখিনি কি কৰে? 2 নম্বৰ পিছল কৰে। খাদ্য বস্তুখিনি কি কৰে? পিছল কৰে, যাতে পৰৱৰ্তী পৰ্যায়ত খাদ্য বস্তুখিনি গ্ৰাহনলীৰে ভালদৰে আগবাঢ়ি গৈ থাকিব পাৰে। সেইকাৰণে কি কৰে? খাদ্য বস্তুখিনি পিছল কৰে। আজি মুখ গহ্বৰৰ এইখিনিতে ভিডিঅ'টো এৰিলোঁ। নেক্সট ভিডিঅ'ত মই পাকস্থলীত কেনেদৰে পাচন হয় সেইখিনি বুজাম। আজিলৈ এৰিছোঁ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।